বঙাইগাঁও জিলাৰ বিশেষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান 20 বছৰ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এজন লোকজনৰ নাম জনক চৌধুৰী। বঙাইগাঁও চহৰৰ সমীপৰ পাহাৰতলিত ঘৰ জনকৰ। এগৰাকী নাবালিকা ধৰ্ষণ কৰাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান। আজি বঙাইগাঁও জিলাৰ বিশেষ ন্যায়াধীশ আদালতে এজনী 15 বছৰীয়া ছোৱালীক ধৰ্ষণ কৰি গৰ্ভৱতী কৰাৰ অপৰাধত 20 বছৰ সশ্ৰম কাৰাদণ্ড লগতে 10,000 টকা জৰিমনা বিহে আৰু জৰিমনা অনাদায়ে তেওঁক আৰু 6 মাহৰ সশ্ৰম কাৰাদণ্ড বিহে। এই ঘটনাটো সংঘটিত হৈছিল আমাৰ বঙাইগাঁও জিলাৰ বৰপাৰাৰ পাহাৰতলিত। এই ঘটনাটোত আসামী জনক চৌধুৰীয়ে ছোৱালীজনীক অজ্ঞাত স্থানত লৈ গৈ ধৰ্ষণ কৰে। তাৰ ফলস্বৰূপে ছোৱালীজনী গৰ্ভৱতী হয় আৰু গৰ্ভৱতী হোৱা কথাটো মাকে গম পাই মেডিকেল আমাৰ বঙাইগাঁও হস্পিটেললৈ লৈ যায় আৰু হস্পিটেলত লৈ গৈ তাইৰ গৰ্ভৱতীটো কনফাৰ্ম কৰে। তাৰপিছত ঘটনাটো গম পাই মাকে পিছদিনা বঙাইগাঁও থানাত এটা এজাহাৰ দাখিল কৰে। এই ঘটনাটো এজাহাৰখন দাখিল কৰে যোৱা 3 মাৰ্চত 2025 চনত। এই ঘটনাটো সংঘটিত হোৱাৰ গম পাই পুলিচে তদন্ত কৰি সাক্ষীবাদী সোধপোছ কৰি তেওঁৰ এগেইনষ্টত 3 মাহৰ ভিতৰতে চাৰ্জশ্বিট দাখিল কৰে আৰু তদন্তৰ ভাৰ লয় WP আমাৰ জয়শ্ৰী দেৱী আৰু এজন আছে তেওঁৰ চাৰ্জশ্বিট দাখিল কৰে। চাৰ্জশ্বিট দাখিল কৰিছিল আমাৰ আৰু এজন আছিলে তেওঁ আছিল তুষাৰজ্যোতি বৰা। তেওঁ চাৰ্জশ্বিট দাখিল কৰিছিল আৰু চাৰ্জশ্বিট দিয়ে স্পক্সো এক্টৰ 6 ধাৰাত। আজি আমাৰ বঙাইগাঁও আদালতৰ স্পেচিয়েল জাজে এই কেছটোত 9জন সাক্ষীবাদী লৈ এই ঘটনাটো সংঘটিত হোৱা বুলি তেওঁ প্ৰমাণ পাই আজি এই ঐতিহাসিক ৰায়দান কৰে।